ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। আজি পুৱাৰে পৰা আছুৰ 11 ঘণ্টীয়া অনশনৰ পিছতে সংশোধনী আইনৰ প্ৰতীকী ৰূপ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই। আনহাতে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে আদেশ পত্ৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি বাছনিৰ ৰিপৰ্ট AN লাইভ। অমিত শাহ হুঁশিয়ার নাগপুরিয়া লাই লাই সাই সাই কালে সরকার লাই লাই সাই সাই ইয়াৰ জৰিয়তে আচলতে য'ত কা আইনত লিখা আছিলে 2014 চনৰ 31 ডিচেম্বৰ, এতিয়া তেওঁলোকে কৈছে 2024 চনৰ 31 ডিচেম্বৰ। গতিকে অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব পৰা, অসমীয়া ভাষাক ভৱিষ্যতৰ দিনত ভূলণ্ঠিত কৰিব পৰা এনেকুৱা ধৰণৰ আইন আমি কোনো কাৰণতে মানি লোৱা নাছিলোঁ, মানি নলওঁ। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গই ইতিমধ্যে ঘোষণা কৰিছে, যাৰ ফলশ্ৰুতিত আজি সদৌ অসম ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাসকলৰ লগতো সদৌ অসম ছাত্ৰ সন্থাই এই সন্দৰ্ভত আলাপ আলোচনা কৰিছে যে কোনো কাৰণতে অসম চুক্তিক উলংঘা কৰা, অসমৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিব পৰা এনেকুৱা ধৰণৰ কোনো ধৰণৰ নটিফিকেশ্যন অসমত লাগু হ'বলৈ দিয়া নহ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসম জুৰি আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সেইকাৰণে যেতিয়া সংসদত কা গৃহীত কৰিছিলে তেতিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছে যে এইখন অসমৰ কাৰণে এখন ক'লা আইন প্ৰস্তুত কৰিছে, অসমৰ কাৰণে এইখন যাতে প্ৰযোজ্য কৰিব নালাগে তাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছিলে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একমাত্ৰ সংগঠন যে যুৱ ছাত্ৰ পৰিষদে তেতিয়া ঘোষণা কৰিছিলে বা কৈছিলে যে এই আইনখন অনাদি অনন্ত কাৰণৰ কাৰণে বিদেশী হিন্দু বৈদেশিকসকলক অসমত ৰক্ষণাবেক্ষণ দিয়াৰ এখন ক'লা আইন প্ৰস্তুত কৰিছে। কাৰণ যুৱ ছাত্ৰ পৰিষদে একমাত্ৰ সংগঠন তেতিয়া উল্লেখ কৰিছিলে যে এই আইনখন নটিফিকেশ্যনৰ জৰিয়তে ইমপ্লিমেণ্ট কৰাৰ সুবিধা আছে। গতিকে আপোনালোকে দেখিবলৈ পালে যোৱা 1 ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰে নটিফিকেশ্যনৰ জৰিয়তে এই আইনখন পুনৰ 2025ৰ 31 ডিচেম্বৰৰ কাৰণে 2024ৰ 31 ডিচেম্বৰৰ কাৰণে তেওঁলোকে সময়সীমা বান্ধি দিছে। গতিকে এই কথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও সহজভাৱে লোৱা নাই বা মানি নলয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া কা আন্দোলন চলি আছিলে সমগ্ৰ অসমতে তেতিয়া অসমৰ মন্ত্ৰী মুদাগৰ বিধায়কসকলে উল্লেখ কৰিছিলে যে 2014 চনৰ 31 ডিচেম্বৰৰ পাছত যদি কোনোবা অবৈধ বিদেশী আহে তেওঁলোকক যাতে আমি ইয়াত নাগৰিকত্ব নিদিওঁ তাৰ কাৰণে এই আইন প্ৰস্তুত কৰিছে। তাৰ পাছত যদি কোনোবা আহে আমি মন্ত্ৰী মুদাগৰে আমাৰ নিজৰ পদবী আমি ত্যাগ কৰিম। কিন্তু আজি সেই মন্ত্ৰী মুদাগৰসকলক আমি প্ৰশ্ন কৰিছোঁ যে ইতিমধ্যে নটিফিকেশ্যনৰ জৰিয়তে যোৱা 1 ছেপ্টেম্বৰ তাৰিখে 2024 চনৰ 31 ডিচেম্বৰলৈকে কেন্দ্ৰীয় চৰকাৰে সময়সীমা দিয়াৰ পাছতো আপোনালোকে এই কথাত কেলে আজি পদত্যাগ কৰা নাই? আমি অসম চুক্তি ৰূপায়ণৰ কথা কৈ থাকোঁ আৰু যিটো সময়ত আমি 46 বছৰ ধৰি অসম চুক্তি ৰূপায়ণ কৰিব লাগে বুলি আমি আন্দোলন কৰি আছোঁ, তাৰ ওপৰতে ভোটৰ ওপৰত দানহ পৰি পোনপ্ৰথমবাৰৰ বাবে পৰিছিল কা নামৰ এখন ক'লা আইন আহি অসমৰ ৰাইজ আৰু ভাৰতবৰ্ষত যি জাপি দিয়া হৈছিলে তাৰ আটাইতকৈ প্ৰভাৱ পৰিছিল অসমৰ ক্ষেত্ৰত। আৰু অসমে এই ক্ষেত্ৰত তীব্ৰভাৱে আন্দোলন কৰি গৈছিল আৰু আমিও সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত তীব্ৰ আন্দোলন গঢ়ি তুলিছিলোঁ। পৰৱৰ্তী সময়ত যেতিয়া কেব গৈ কা হিচাপে অৰ্থাৎ আইন হোৱাৰ পাছত আমি সন্মানীয় সুপ্ৰিম কোৰ্টত আমি ইয়াৰ বিৰুদ্ধে আমি আবেদন কৰিছিলোঁ আৰু সেই গোচৰ বৰ্তমানো চলি আছে। এই গোচৰটো বিচাৰাধীন হৈ থকাৰ অৱস্থাতে ভোটৰ ওপৰত দানহ পৰা দি পুনৰবাৰ অসমীয়া মানুহৰ ওপৰত ৰামচৰ সোধাই এটা অতি ভয়ানক অৰ্ডাৰ জাৰি কৰিছে। ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ এক্সেমশ্যন 2025 যিটো অৰ্ডাৰ জাৰি কৰিছে, আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ইয়াক ক'ব বিচাৰিছোঁ আমি কোনো কাৰণত মানি নলওঁ। সদৌ অসম ছাত্ৰ সন্থাই এই অৰ্ডাৰ কেতিয়াও মানি ল'ব নোৱাৰে। আৰু বিদেশী ৰেহাই আদেশ 2025ৰ জৰিয়তে 2014 চনৰ যিটো সময়সীমা বান্ধি দিছিলে এইখন বিজেপি চৰকাৰেই বা আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা আমাৰ অসমবাসী মানুহক আশ্বস্ত কৰিছিলে যে ইয়াৰ পিছত আৰু বিদেশী অসমলৈ নাহে, সেই তেওঁলোকে নিজে আশ্বস্ত কৰা বিষয়টোকে আচলতে আজিৰ তাৰিখত ভুল বুলি প্ৰমাণিত কৰি অনন্ত কাললৈ বিদেশী অসমলৈ অহাৰ যি ৰাস্তা খুলি দিলে তাৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আদেশ আমি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লগতে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰি আচলতে আমাৰ অসমবাসী ৰাইজৰ ক্ষোভৰ প্ৰমাণ দিব বিচাৰিছোঁ
পাইছোঁ যে ইতিমধ্যে অসমবাসীয়ে অসম চুক্তিৰ জৰিয়তে 20 বছৰৰ বিদেশীৰ বোজা ল'লে ইয়াৰ পিছত এজনো বিদেশী লাগিলে হিন্দুৱে হওক মুছলমানেই হওক বা আন ধৰ্মাৱলম্বীয়ে নহওক লাগিলে কোনো বিদেশীৰ বোজা ল'বলৈ অসমবাসী প্ৰস্তুত নহয় কিন্তু তাৰ পিছতো কিন্তু চৰকাৰে যে এনেধৰণে আচলতে অসমবাসীৰ ওপৰত বাৰে বাৰে বিদেশীৰ বোজা জাপি দিবলৈ চেষ্টা কৰিছে তাক আমি কঠোৰ ভাষাৰে সমালোচনা কৰিছোঁ আৰু এই মুহূৰ্তত আমি এটা কথা অনুভৱ কৰিছোঁ যে চৰকাৰী যন্ত্ৰটোৱে বাৰু তেওঁলোকৰ গাদী বচাবৰ কাৰণে এই কামবিলাকত সহমত প্ৰকাশ কৰি আছে কিন্তু আজিৰ তাৰিখতো যিসকল মানুহে বিজেপিক সমৰ্থন কৰি আছে যিসকল মানুহে চৰকাৰী ব্যৱস্থাটো সমৰ্থন কৰি আছে সেই মানুহবিলাকে আচলতে এই কথাটো বুজি উঠা উচিত আছিলে যে জাতিটো নাথাকিলে তেওঁলোকো কিন্তু নাথাকে গতিকে যিখন চৰকাৰে নিজৰ কথাতে আচলতে পাভলুটি মাৰিব পাৰে যিখন চৰকাৰে অনন্তকাললৈ বিদেশীৰ বাবে ৰাস্তা খুলি দি অসমীয়া মানুহক অসমত ভৱিষ্যতে সংখ্যালঘুত পৰিণত কৰাৰ এটা ষড়যন্ত্ৰ কৰিব পাৰে সেইখন চৰকাৰৰ লগত সেইখিনি মানুহৰ লগত থকাতকৈ তেওঁলোকে আচলতে ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব লাগে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916